যুৱক যুৱতীসকলক কৈছোঁ, কম বয়সতে বিবাহ পাশত আবদ্ধ হ'লে তোমালোকৰ সংসাৰখনত বহুতো সমস্যাই দেখা দিব। কিন্তু যদি নিৰ্দিষ্ট বয়সৰ পিছত যেতিয়া তোমালোকে বিবাহ পাশত আবদ্ধ হ'বা, সাংসাৰিক জীৱন আৰম্ভ কৰিবা, তেতিয়া তোমালোকৰ সাংসাৰিক জীৱনো সুখৰ হ'ব আৰু তোমালোকৰ সতি সন্তানো সুস্থ সবল হ'ব। সেয়েহে মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে ল'ৰাৰ 21 বছৰ, ন্যূনতম বয়স 21 বছৰ আৰু ছোৱালীৰ 18 বছৰ পিছতহে তেওঁলোকে বিবাহ পাশত আবদ্ধ হ'ব লাগে। সেয়ে এই 18 বছৰ আৰু 21 বছৰৰ পিছত যেতিয়া তেওঁলোকে সম্পূৰ্ণ পুৰঠ হোৱা বুলি ক'ম, যেতিয়া তেওঁলোকে এই বয়সৰ পিছত যেতিয়া তেওঁলোকে সংসাৰ কৰি যেতিয়া সতি সন্তান জন্ম দিয়ে, সেই সতি সন্তান সুস্থ সবল আৰু শিক্ষা দীক্ষা খেলা ধূলা সকলো ফালৰ পৰাই তেওঁলোকে আগবাঢ়িব পাৰিব। যিহেতু তেওঁলোকে পৰিণত হৈ তেওঁলোকে নিজেই পৰিণত হৈ সন্তান জন্ম দিব, সেই সন্তানটো এটা পুৰঠ সন্তান জন্ম হ'ব। আৰু সেই সন্তান জন্ম দিয়াৰ পিছত মাতৃগৰাকীয়েও সেই সন্তানটোক ভালদৰে চোৱা চিতা আৰু ভালদৰে সন্তানৰ প্ৰয়োজনীয় সকলোখিনি দিব পাৰিব। আৰু সেয়েহে তোমালোকক এই ভিডিঅ'টোৰ যোগেদি জনাইছোঁ যে এই নিৰ্দিষ্ট বয়সৰ পিছত যেতিয়া, কিয়নো এই নিৰ্দিষ্ট এটা বয়স নিৰ্ধাৰণ কৰি দিছে, যিহেতু সেই বয়সলৈকে 21 বছৰ বয়সৰ আগলৈকে এটা পুৰুষ সম্পূৰ্ণ নহয়, তেওঁ সংসাৰ চলাবলৈ বা সতি সন্তান জন্ম দিবলৈ তেওঁ সম্পূৰ্ণ নহয়। আৰু সেইদৰে এগৰাকী যুৱতীও 18 বছৰ আগলৈকে সম্পূৰ্ণ নহয়। সেয়েহে 18 বছৰ বয়সটো নিৰ্ধাৰিত কৰি দিছে। তাৰ পিছতহে এগৰাকী যুৱতী বা 21 বছৰ পিছতহে এজন যুৱকে সতি সন্তান জন্ম দিবলৈ সম্পূৰ্ণ হয়। সেয়েহে ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ। এতিয়াৰ পৰাই যদি যুৱক যুৱতীসকলে এই কথাখিনি গুৰুত্ব দিয়ে বা এই নিৰ্দিষ্ট বয়সৰ সীমাৰ কথাখিনি যদি জানে, আৰু কিয় আগতীয়াকৈ বিয়া পাতিলে কি কি অসুবিধা হ'ব, বা সেই নিৰ্দিষ্ট বয়সৰ পিছত বিয়া পাতিলে তেওঁলোকৰ কি কি সুবিধা হ'ব, এই কথাখিনি যদি জানে, তেওঁলোকৰ কাৰণে কি ভাল কি বেয়া আগতীয়াকৈ যদি জানে, তেওঁলোকে নিশ্চয় তেওঁলোকৰ সাংসাৰিক জীৱন সুখৰ হ'ব আৰু সতি সন্তান তেওঁলোকে সুস্থ সবল কৰি জন্ম দিব পাৰিব আৰু ভৱিষ্যতলৈ তেওঁলোকৰ নিজেও সুস্থ হৈ থাকিব আৰু সতি সন্তানকো সুস্থ কৰি ৰাখিব পাৰিব। সেয়েহে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব। আৰু আশা কৰিছোঁ, যিহেতু মই এগৰাকী আশাকৰ্মী, সেয়েহে আমি এই কথাবোৰ আমাৰ নিজৰ অঞ্চলৰ যুৱক যুৱতীক জনোৱাৰ উপৰিও এটা ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াইছোঁ। সকলোৱে কথাখিনি যদি বুজি পায়, নিশ্চয় তেওঁলোকৰ ভৱিষ্যত জীৱন সুখৰ হ'ব। ধন্যবাদ।